খুৰী, ধুনু, তোমালোকে ক'লৈ যোৱা? আমি বজাৰলৈ যাওঁ। মাইনাবা, আমি দুৰ্গা পূজাৰ কাৰণে কাপোৰ কিনিবলৈ যাওঁ। হয় নেকি? খুৰী, ময়ো যাওঁ তোমালোকৰ লগত, নিবানে? মাইনা, তই আমাৰ লগত যাব নালাগে দে। তই তোৰ মা দেউতাৰ লগতে যাবি। ধুনু, ব'ল, দেৰি হ'ব নহয় এনেকৈ কথা পাতি থাকিলে। মাইনাবা, আমি যাওঁ, তই বৰ্তা বৰমাৰ লগতে যাবি। মা, মাইনাবাক দেখোন আমাৰ লগতে বজাৰলৈ আনিব পাৰিলো হয়। তাইকো তুমি ফৰক এটা কিনি দিব পাৰিলা হয়। আমাৰ দেউতাই চাকৰি কৰে, বৰ্তাইতো চাকৰি নকৰে। তুমিনো ফৰক এটা কিনি দিলে কি হয়? ধুনু, তোৰ মুখখন অলপ বেছি চলিছে, ব'ল। মা, কি হ'লনো? কিয় ইমান চিঞৰি আহিছ? মা, ধুনু আৰু খুৰীয়ে দুৰ্গা পূজাৰ কাৰণে নতুন কাপোৰ কিনিবলৈ গৈছে। মোক পূজাৰ কাৰণে কাপোৰ কেতিয়া দিবা ন? আমি কেতিয়া কাপোৰ কিনিবলৈ যাম মা? দেউতা কামৰ পৰা আহক ৰ, দেউতাক সুধিব লাগিব। দেউতাক সুধি লোৱাৰ পিছত 2 এদিনতে কাপোৰ কিনিমগৈ। সঁচা মা? সঁচাকৈ কাপোৰ কিনিবলৈ যাবা? সঁচা। দেউতাই আহক ৰ, আগে দেউতাৰক সুধি ল'ব লাগিব। হ'ব দিয়া মা, মোক কিন্তু ৰঙা ফৰক এটা দিব লাগিব। ঠিক আছে বাৰু। সাবিত্ৰী, মাইনাই ভাত খালেনে? খালে। হেৰি শুনিছে, ছোৱালীজনীয়ে আজি বৰ ডাঙৰ আপত্তি এটা কৰি আছে। ডাঙৰ আপত্তি? কিনো? দুৰ্গা পূজাৰ কাৰণে তাইক নতুন ফৰক এটা লাগে। আজি ধুনু আৰু মাকে দুৰ্গা পূজাৰ কাৰণে নতুন কাপোৰ কিনিবলৈ গৈছে। তাকে দেখি তাই মোক আপত্তি কৰি আছেহি। হয় নেকি? বৰ ডাঙৰ কথা হ'ল দেখোন। ইফালে মোৰ হাতত পইচাও নাই। তুমিতো জানাই, আজি এসপ্তাহ ধৰি মোৰ কাম বন একো নাই। ইমান বৰষুণ পৰি আছে। বৰষুণৰ কাৰণে ক'তো কাম কাজ এটা কৰিবলৈ পৰা নাই। তাৰ উপৰিও 3টা মানুহে খাই বৈ থকা। কেনেকৈ আকৌ নতুন কাপোৰ কিনো? খোৱা বোৱাখিনি যোগাৰ কৰাই এইকেইদিন বহুত কষ্ট হৈছে। মইতো বুজিছোৱেই, কিন্তু ল'ৰা ছোৱালী মানুহে এইবোৰ কথা ক'ত বুজিব? কি কৰা যাব বাৰু এতিয়া? বাৰু চাওঁচোন, মাজত এতিয়াও পূজালৈ 2 দিন আছে। কি কৰিব পাৰোঁ চাওঁ। দেখা যাব কি হয়। ছোৱালীজনীলৈ বেয়াও লাগি আছে নহয়। বেয়াটো মোৰো লাগিছে, কিন্তু এতিয়া উপায় নাইকিয়া হৈছে। চাওঁচোন বাৰু কি কৰিব পাৰোঁ। ধুনু, ধুনু, মাইনাবা। ধুনু, কালি তুমি নতুন চোলা কিনিলা? কিনিলো, 5টা ফৰক কিনিছো। বা, 5টা কিনিছা? মায়ে 2টা দিলে, মামাই এটা দিলে, মাহীয়ে এটা দিলে আৰু জেঠাইও এটা দিলে। তুমি কিনিলানে? মই নাই কিনা। মাক কৈছিলো, মায়ে কৈছে এই 2 এদিনতে কিনিবলৈ যাম। মই নতুন কাপোৰ কিনিলে ৰঙা ৰঙৰ ফৰক এটা ল'ম। হয় নেকি? মোকো মামাই দিয়া ফৰকটো ৰঙা ৰঙৰ। তুমি ক'ত ক'ত পূজা চাবলৈ যাবা? নাজানো নহয়, মায়ে যলৈকে লৈ যায় ততেই যাম। মই কিন্তু ঢেৰ জেগাত যাম দেই। মামাহঁতৰ তাত যাম, মাহীহঁতৰ তাত যাম, জেঠাইহঁতৰ তাত যাম। তুমি মোৰ ফৰককেইটা চাবা নেকি? চোৱা যদি আহা ভিতৰলৈ। ব'লা ব'লা চাওঁগৈ। তোমাৰ ৰঙা ৰঙৰ ফৰকটোৰ নিচিনাই মোৰ ফৰক এটা আনিব লাগিব। ধুনু, মই তোমাক ভাত খাই শুবলৈ কৈছিলো নে নাই? আৰু মাইনা, এই দুপৰীয়া সময়ত কিয় আহিলা? খুৰী, মই ধুনুৰ নতুন কাপোৰকেইটা চাবলৈ আহিছিলো। পূজাত পিন্ধিলে দেখা পাবা নহয়। এতিয়া যোৱা ঘৰলৈ, শুই থাকাগৈ। দুপৰীয়া সময়ত ঘূৰি ফুৰিব নালাগে নহয়, শুই থাকিব লাগে। মা, বাক ফৰককেইটা দেখাই লওঁ, তাৰপিছত শুই থাকিম। ধুনু, ভিতৰলৈ গৈছা? বেছি কৰে অকণমান। হ'ব খুৰী, মই যাওঁ। কাপোৰ চাবলৈ আহিছে, কাম নাই আৰু। দেউতা, মোৰ নতুন কাপোৰ কিনিবলৈ কেতিয়া যাবা? পূজা দেখোন কাইলৈ। চবেই নতুন কাপোৰ কিনিলে, মোৰহে কিনা হোৱা নাই। ধনুৱে যে 5টা নতুন ফৰক কিনিছে। নতুন কাপোৰ তোকো আনি দিম ৰহ মাইনা, তই পূজাত পিন্ধিব পালেই হ'ল। দেউতা, তুমি ঠিক কৈছা, মই পূজাত পিন্ধিব পালেই হ'ল। মাইনা, তুমি দেউতাক বেছি আমনি কৰি নাথাকিবা। দেউতাই আনি দিম বুলি কৈছে নহয় নতুন চোলা। কাইলৈ পূজা লগাবহে, তুমি পূজাত পিন্ধিব পালেই হ'ল। আমিতো কাইলৈ পূজা চাবলৈ নাযাওঁ। ঠিক আছে মা, মই খালি পূজা চাবলৈ যোৱা দিনা ৰঙা ফৰকটো পিন্ধিব পালেই হ'ল। হ'ব যোৱা, দেউতাই আনি দিব। তুমি এতিয়া শুই থাকাগৈ অকণমান সময়। হেৰি, কি কৰা যায় বাৰু এতিয়া? তুমিয়ে কোৱাচোন, কি কৰোঁ বাৰু এতিয়া মই একো উপায় বিচাৰি পোৱা নাই। ছোৱালীজনী ইমান আসতি ধৰিছে, নতুন ফৰক এটা নিদিলেও কথাটো বেয়া হ'ব। বতৰটো বেয়া হৈ মহা জ্বালা হৈছে, ক'তো কাম বন এটা নাইকিয়া হৈছে। ময়ে কিবা এটা কৰিব লাগিব। তুমি আকৌ কি কৰিবা? ময়ে ক'ৰবাত কাম বন এটা পাওঁ নেকি চাব লাগিব। ৰ'বাচোন, অধৈৰ্য নহ'বা, এতিয়াও সময় আছে। মই কিজানি ক'ৰবাত কিবা এটা কৰিব পাৰোঁ। মই জীয়াই থাকোঁতে তুমি এনেকৈ লোকৰ ঘৰত কাম কৰিব যাব নোৱাৰা দেই। আপুনিতো চেষ্টা কৰিয়ে আছে, মই অকণমান চেষ্টা কৰিলেনো কি হয়? আৰু মই কামহে কৰিব বিচাৰিছোঁ, বেয়া বদমাচি কৰিব বিচৰা নাই নহয়। কাম কৰাটোনো কি লাজৰ কথা? হ'লেও মই থাকোঁতে তোমাক কাম কৰিব দিব নোৱাৰোঁ। হ'ব দিয়ক, ছোৱালীজনী সুখৰ কাৰণে যেনিবা মই অলপ কষ্ট কৰিলোৱেই, কি হ'ল ন? নাই দেই, তুমি যিমানেই নোকোৱা, মই তোমাক কষ্ট কৰিব দিব নোৱাৰোঁ। মোক কষ্ট কৰিব দিব নোৱাৰে, কিন্তু ছোৱালীজনীৰ কষ্টখিনি চাই থাকিব পাৰিবনে? হ'ব দিয়া, ইমান চিন্তা নকৰিবা। মই কিবা এটা কামৰ যোগাৰ কৰিম আৰু তাইক মই ফৰক এটা আনি দিম। তৰালি, কোননো? মইহে দিয়া, বাহিৰলৈ অকণমান ওলাই আহাচোন। বাইদেউ আপুনি কিয় আহিলে বাৰু আজি আমাৰ ঘৰলৈ? কেনেকৈ আহিবলৈ মন গ'ল? মই বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ। তুমি মোক অকণমান সহায় কৰিব লাগে। সহায়? মই সহায় কৰিব লাগে? কওকচোন। এইকেইদিন বতৰটো বেয়া কাৰণে মানুহজনে ক'তো কাম বন এটা কৰিবলৈ পৰা নাই। ইফালে পূজাটো পালেহি, ছোৱালীজনীক কাপোৰ এটা দিব লাগে। তাই বৰ আসতি কৰি আছে।
কাম বন এটা বিচাৰিয়ে মই ঘূৰি ফুৰিছোঁ। তোমাৰ লগতে ক'ৰবাত কাম কৰিবলৈ সুবিধা অকণমান পাম নেকি? অ' সেইটোৱে কথা। বাইদেউ, আপুনি হোটেলত কাম কৰিব পাৰিব জানো? মানে হোটেলৰ পিছফালে বাচন ধোৱা, শাক পাচলি কটা, এইবোৰ কাম আৰু। এতিয়া পূজা ছিজন যে, হোটেলত এনেও মানুহ দৰকাৰ হৈয়ে আছে। হ'ব পাৰিম, মই সেইবোৰ কামো কৰিব পাৰিম। ঠিক আছে দিয়ক, কাইলৈ ৰাতিপুৱা মোৰ লগতে ওলাব। 6টামান বজাত পোৱাকৈ যাব লাগিব কিন্তু। হ'ব মই পাৰিলে অকণমান সোনকালেহে আহিম। বাইদেউ আহক বহকহি, এদিনো নাহে। নেলাগে দিয়া, এতিয়া বহি নাথাকোঁ। তুমি মোক এইকণ সুবিধা দি বৰ ডাঙৰ সহায় কৰিছা বুজিছা। তোমাৰ এই উপকাৰৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম। হ'ব বাইদেউ, মোক আৰু তেনেকৈ কৈ লাজ নিদিব। মইনো আপোনাক কি ইমান ডাঙৰ উপকাৰ কৰিব পাৰিছোঁ। আপুনি মোৰ লগত কাম কৰিব, কাম কৰা বিনিময়তহে পইচা পাব। মইতো আৰু আপোনাক এনেই পইচা নিদিওঁ। কাম কৰা সুবিধাকণ পোৱাটো বৰ ডাঙৰ কথা অ'। সেইটো বাৰু হয়। হ'ব দিয়া, মই এতিয়া গৈ থাকোঁ। কাইলৈ মই সোনকালে আহিম তোমাৰ ওচৰলৈ। অঁ যাওক। দেহি, মানুহজনী বিপদত পৰিছে, সেইকাৰণে হোটেলত কাম কৰিব যাব ওলাইছে। দুখীয়া হ'লেও গিৰিয়েকে কাৰো ঘৰত কাম কৰিবলৈ নিদিয়ে। আজিলৈকে কাম কৰা দেখাই নাই লোকৰ ঘৰত। ইমান দুখৰ দিন আহিছেনে? ছোৱালীজনীক সৰগ এটা দিব নোৱাৰিলোঁ। তাই পূজা চাবলৈ যাবৰ সময়ত যদি পুৰণা চোলা পিন্ধিব লাগে, মনত কম কষ্ট পাবনে? দেউতা, অ' দেউতা, মা ক'ত গ'ল নো? মাক ইমান বিচাৰি ফুৰিছোঁ, মা দেখোন ক'তো নাই। অঁ, ময়ো বিচাৰি ফুৰিছিলোঁ, ক'তোৱে দেখা নাপালোঁ। কাৰোবাৰ ঘৰৰ ফালে ওলাই গৈছে নেকি? মাতো তেনেকৈ ওলাই নাযায়। আজি এনেকৈ ইমান দেৰি ওলাই গৈছেনে? আৰু আমাক কাকো কৈ থৈ যোৱা নাই যে। ৰাতিপুৱাৰ পৰা বিচাৰি ফুৰিছোঁ। আহিব দে, কোনোবা ফালে গ'ল চাগে আৰু মনটো বেয়া লাগি আছে চাগে। দেউতা, আজি পূজা লগালি। তুমি মোক নতুন চোলা এটা আনি দিম বুলি কৈ দেখোন আনিয়ে নিদিলা। ধুনুহঁতে যে আজিয়ে পূজা চাবলৈ যাব। আজি পূজা লগাইছেহে, আজি বেছি মানুহ নাযায়। আমি কাইলৈ বা পৰহিলৈ যাম। হ'ব বাৰু, আমি আজি নাযাওঁ, কাইলৈ যাম। কিন্তু তুমি দেখোন মোৰ নতুন চোলা নানিলাই। মাজনী, তই মোক ভুল নুবুজিবি। মই তোক নতুন চোলা এটা আনি দিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু কি কৰিম, মই ক'তো কাম এটা যোগাৰ কৰিব নোৱাৰিলোঁ। মই তোক বিহুতেই চোলা এটা আনি দিম দে। মাইনা, মাইনা। ছোৱালীজনীয়ে বৰ কষ্ট পাইছে মনত। মাজনী, তই নেকান্দিবি অ'। তোক নতুন চোলা এটা আনি দিব নোৱাৰাৰ কাৰণে মোৰো মনটো বেয়া লাগি আছে। আৰু এতিয়া তই যদি এনেকৈ কান্দি থাক, মই কি কৰিম কচোন? মইতো কাম বিচাৰি ঘূৰিয়ে ফুৰিছোঁ। তোক চোলা এটা আনি দিব পাৰোঁ নেকি বুলি বহুত চেষ্টা কৰিছিলোঁ, নোৱাৰিলোঁ অ' মা। মোক দেৱী মায়ে সেইখিনি শক্তি নিদিলে। মই কোনো কামত নহা দেউতাক, ছোৱালীজনীক পূজাৰ দিনতো মুখত হাঁহি বিৰিঙাব নোৱাৰিলোঁ। দেউতা, মই সেইকাৰণে কন্দা নাই নহয়। মা এতিয়ালৈকে ঘৰলৈ অহা নাই। মা ক'লৈ গ'ল বাৰু? মাৰ কথা ভাবিহে কান্দিছোঁ। কি, মা এতিয়ালৈকে অহাই নাই নেকি? নাই দেউতা, মা এতিয়ালৈকে অহা নাই। মাতো এনেকৈ কোনো দিনাখনেই নাযায়। আজি ক'লৈ গ'ল বাৰু? আমাক কাকো কৈ থৈ যোৱা নাই। মাজনী, বলচোন নহ'লে আমি দুয়োটাই বিচাৰি যাওঁ ক'লৈ গৈছে। ব'লা দেউতা, মোৰ কিন্তু বহুত ভয় লাগিছে। আহা। বাপেক জীয়েক এইখিনি সময়ত ক'লৈ ওলাইছে? সাবিত্ৰী, তুমি ক'লৈ গৈছিলা? তোমাক বিচাৰি ফুৰিছোঁ। মা, তুমি আমাক নোকোৱাকৈ ক'লৈ গৈছিলা? মই কান্দি আছিলোঁ তোমাক বিচাৰি বিচাৰি। আই ঐ দেহি, কিয় বা কান্দি থাকিব লাগে? মই তোমাৰ কাৰণে নতুন কাপোৰ কিনিবলৈ গৈছিলোঁ। পূজা চাবলৈ নতুন কাপোৰ নালাগিব জানো? সঁচাকে মা? সঁচাকে। এইয়া চোৱা, তোমাৰ কাৰণে নতুন কাপোৰ আৰু চেণ্ডেল কিনি লৈ আহিছোঁ। বা, বৰ ধুনীয়া লাগিছে মা। তুমি এবাৰ পিন্ধি অহা গৈ যাচোন, কেনেকুৱা লাগে চাওঁ। হ'ব মা, মই এতিয়াই পিন্ধি আহিম। সাবিত্ৰী, সঁচা কথা কোৱা, তুমি ক'ত গৈছিলা? ক'ত পইচা পালা নতুন কাপোৰ কিনিবলৈ? মই আজি হোটেল এখনত কাম কৰিছিলোঁ। কি? অঁ, ছোৱালীজনীয়ে নতুন কাপোৰ এটা বিচাৰি কিমান আমনি কৰি আছে দেখা নাই? তাই কাপোৰকেইটা পাই কিমান ফূৰ্তি পাইছে চাওকচোন। আপুনি মানা কৰা স্বত্তেও মই আপোনাৰ কথা নুশুনিলোঁ। মইতো ছোৱালীজনীৰ সুখৰ কথাহে ভাবিলোঁ। তুমি মোক কথা দিয়া, আজিৰ পৰা তুমি এনেকুৱা কাম নকৰোঁ বুলি। মই থাকোঁতেই তুমি এনেকৈ লোকৰ হোটেলত কাম কৰিবলগীয়া হৈছে। আজিৰ পৰা যিমান এই ঘৰখনত অসুবিধা নহওক, তুমি কেতিয়াও কাম কৰিবলৈ যাব নোৱাৰা। মই জীয়াই থকালৈকে তোমাক কেতিয়াও কাম কৰিব নিদিওঁ। হ'ব, আজিৰ পৰা নাযাওঁ বাৰু। মা, দেউতা, মোক কেনেকুৱা লাগিছে চোৱাচোন। বহুত ধুনীয়া লাগিছে মাইনা। সঁচাকৈ বহুত ধুনীয়া লাগিছে। মা, আজি পূজা চাবলৈ যাবানে? তোমাৰ যাবলৈ মন গৈছে নেকি? মা, নতুন চোলাটো খুলিবই মন যোৱা নাই। পূজা চাবলৈহে যাবলৈ মন গৈছে। হ'ব দিয়া, তুমি দেউতাৰ লগতে যাবা। মই আজি নাযাওঁ, কাইলৈ যাম। এতিয়া চোলাটো খুলি থৈ দিয়াগৈ যোৱা। দেৰিকৈ পিন্ধিবা, লেতেৰা হ'ব নহয়। হ'ব মা, শুনিছে? তাইক আজি আপুনিয়ে পূজা দেখুৱাই লৈ আহিবগৈ। মই নাযাওঁ, দিনটো কাম কৰিলোঁ যে বৰ ভাগৰ লাগিছে। সেইকাৰণেতো মই তোমাক কাম কৰিবলৈ মানা কৰিছোঁ। কাম কৰিলে বহুত কষ্ট পায়, মই জানো নহয়। হ'ব দিয়কো, একেটা কথাকে বাৰে বাৰে কৈ আছে। ছোৱালীজনী মনৰ ফূৰ্তিটোৰ কাৰণেহে কৰিবলগীয়া হ'ল। তুমি এতিয়া গা পা ধুই বিচনাত আৰাম কৰাগৈ। ৰাতি ভাত তুমি বনাব নালাগে, মই বনাম। মই ভাত পানী বনাই থৈ মাইনাক পূজা দেখুৱাই লৈ আহিমগৈ। হ'ব দিয়ক, মই গা পা ধুই অলপ আৰামে কৰোঁগৈ। ব'লা ব'লা, দমকলটো মই মাৰি দিওঁগৈ। ইছ ৰাম, নেলাগে। সেইখিনি মই কৰিব পাৰিম অ'। মই হোটেলত বাচন ধোৱা, শাক পাচলি কটা, সেইখিনি কাম কৰোঁতে মই ইমানো ভাগৰুৱা হোৱা নাই যে মই দমকলটো মাৰিব নোৱাৰিম। এইকেইদিন আপোনাৰ কাম নাই কাৰণেহে। এনেইতো আপুনি মোতকৈও বেছি কষ্ট কৰে।
মতা মানুহৰ কষ্ট আৰু মাইকী মানুহৰ কষ্টৰ মাজত পাৰ্থক্য আছে। আকৌ সেইটোতো মই জানোৱেই, মোৰ কামতকৈ আপোনাৰ কামত বহুত কষ্ট আছে, হয়নে নহয়? তোমাক আৰু মই ক'ত কথাত বলে পাৰিম। যোৱা যোৱা, অকণমান আৰাম কৰাকৈ গা চা ধুই